हेलो स्टूडेंट्स तो आम 3.4 कराइছিলোঁ এতিয়া 3.4 আমি 16 নাম্বাৰটো কৰি যাওঁ হা লাষ্ট আমি 15 নাম্বাৰটো কৰিছিলোঁ লাষ্ট লেকচাৰত তো এতিয়া আমি 16 নাম্বাৰটো কৰিব দিছিলোঁ যদিও তোমালোকে মিলাই চাবা দিয়া 16 নাম্বাৰটো আছে এটো যেটো দিয়া আছে ধৰি লোৱা a is equal to আছে 1 3 -2 -3 0 -5 2 5 0 এতিয়া চাবা আমাৰ লিখিব লাগিব যে a is equal to I into a এতিয়া ইয়াতে তোমাৰ a বহাই দিয়া 1 3 -2 -3 0 -5 2 5 0 বহাই দিলা ইয়াতে তোমাৰ I মানে বহাব লাগিব 1 0 0 0 1 0 0 0 1 আৰু a এখিনি হল এতিয়া এতিয়া তোমাৰ কি কৰিবা সবা ফার্স্ট স্টেপটো কি আছিল যে ফার্স্ট যেটো কলম হয় ফার্স্ট যেটো কলম হয়না এই ফার্স্ট কলমটোত কি 1 থাকিব লাগিব হয়না ইয়াতে 1 থাকিব লাগিব তো ইয়াতে 1 আছে তোমাৰ এটা স্টেপ হৈ গল তো সেকেন্ড স্টেপ হৈ আছে কি যে এই 1 টো থাকিলে এই 1 ৰ হেল্প লৈ বাকি আমি এলিমেন্ট বিলাক 0 কৰিম তো ইয়াতে তোমাৰ ফার্স্ট রো যেটো আছে 1 3 -2 এটো সেম থাকি যাব 1 0 0 হ্যাঁ এটো সেম থাকি যাব তো 0 কৰিব লাগিব কোন বিলাক এই যেটো -3 আছে এই যেটো 2 আছে এই দুটা 0 কৰিব লাগিব তো সাপোজ আমি -3 যেটো আছে সেটো আমি 0 কৰিম তাৰ মানে আমাৰ চেঞ্জ কৰিব লাগিব r2 হয়না r2 চেঞ্জ কৰিব লাগিব যাতে এই -3 ঠাইত 0 আহি যায় এটো যাতে এখানে 0 আহি যায় হয়না তো ইয়াৰ কাৰণে তুমি কি কৰিবা যে r1 ৰ লগত যদি 3 মাল্টিপ্লাই কৰি যদি এড কৰি দিও r1 ৰ লগত 3 মাল্টিপ্লাই কৰি যদি এড কৰি দিও তেতে তো 0 হৈ যায় হয়না নাই তোমাক যদি ইয়াতে যদি r1 ৰ লগত যদি মই 3 এড কৰো ৰবা r1 ৰ লগত 3 মাল্টিপ্লাই কৰো তেতে এটো তোমাৰ হ'ব 3 এটো হ'ব 9 এটো তোমাৰ হ'ব -6 এটো হয় 3 এটো 0 এটো 0 হয়না নাই এতে কি কৰিম r2 লগত এড কৰিম চাবা r2 আছে -3 তো +3 এড কৰিলে 0 0 + 9 এটো হ'ব 9 -5 তাৰ লগত এড কৰিম -6 তেতে হ'ব এটো -11 হয়না তাৰ পিছত চোৱা 0 + 3 1 + 0 1 0 + 0 0 হৈ গল তো একেদৰে আমাৰ এবাৰ কি কৰিব লাগিব এই যে থাৰ্ড যেটো রো আছে তুমি চোৱা থাৰ্ড রো তাতে কি হৈছে ফার্স্ট এলিমেন্ট 2 হৈ আছে হয়না এই যে 2 a2 আমি 0 কৰিব লাগিব তো তাৰ কাৰণে আমি কৰিম থাৰ্ড ৰো চেঞ্জ কৰিম কেনেকৈ চেঞ্জ কৰিব লাগিব থাৰ্ড ৰো -2 ইনটু ফার্স্ট ৰো তো এটো বুজাব 2 মাল্টিপ্লাই কৰিম এটো 6 এটো -4 হৈ আছে এটো 2 হৈ আছে এটো 0 হৈ আছে এটো 0 হৈ আছে তো মাইনাস কৰা 2 -2 0 5 -6 -1 0 -+4 2 ৰবা 0 -2 0 -2 0 -0 and 1 -0 হল আৰু তুমি ইয়াতে ৰবা এখিনি মুছি দিও তো এইদৰে তুমি ফার্স্ট যেটো কলম হয় ফার্স্ট কলম সেই ফার্স্ট কলমৰ বাকি এলিমেন্ট বিলাক 0 কৰি দিলো হল এটা নেক্সট স্টেপ আমি নেক্সট স্টেপত যাও যে নেক্সট স্টেপটো হ'ব ইয়াতে তোমাৰ এই যেটো সেকেন্ড কলম আছে ইয়াতে তোমাৰ 1 আনিব লাগিব এই 9 ৰ ঠাইত 1 আনিব লাগিব তো তাৰ কাৰণে কি কৈছিলো যে তোমাৰ চাব লাগিব যে এই যেটো তলৰ দুটা এলিমেন্ট আছে এই দুটাত কৰবা যদি 1 থাকে তেতে তোমাৰ কাম হৈ যাব হয়না তেতে কাম হৈ যাব তো আমি কি কৰিম ইয়াতে তোমাৰ এই যেটো থাৰ্ড যেটো রো আছে থাৰ্ড রো হেটো আমি লিখিম সেকেন্ড রো আৰু যেটো সেকেন্ড রো আছে হেটো লিখিম আমি থাৰ্ড রো তাৰ মানে ইন্টারচেঞ্জ কৰি দিলো 1 3 -2 আৰু এপিনে তোমাৰ 1 0 0 এতে হ'ব তোমাৰ -2 0 1 আৰু এতে হ'ব তোমাৰ 3 1 0 ইনটু এ আমি কি কৰিলো এতে যে r2 আৰু r3 ইন্টারচেঞ্জ কৰিলো হল এতিয়া চোৱা একিনটো হৈ গল এতিয়া আমি কি কৰিম এতিয়া কৰিব লাগিব এতিয়া এখানে মুছি দিও এতে তোমাৰ আছে ইয়াতে 1 -1 হৈ আছে ন এতে 1 লাগিব ঠিক আছে তো 1 কৰিব লাগিলে তুমি কি কৰিবা -3 মাল্টিপ্লাই কৰি দিবা হয়না -3 মাল্টিপ্লাই কৰিলে হৈ গল 1
তো এইটো তোমাৰ 1 আহি যাব 0 এইটো +1 এইটো -4 আৰু এইটো হল 0 9 এইটো তোমাৰ হল -11 আৰু এইখিনি তোমাৰ হ'ব 1 0 0 মাইনাস এইটো +2 হৈ যাব এইটো হ'ব 0 এইটো হ'ব -1 আৰু এইটো হল 3 1 0 আৰু তাৰ লগত মাল্টিপ্লাই হৈ আছে a আমি ইয়াতে কৰিলো r2 চেঞ্জ কৰিলো কেনেকৈ -1 ইনটু r2 এইদৰে চেঞ্জ কৰিছো হয় তো তোমাৰ চোৱা ইয়াতে যেটো স্টেপ আছিলে 1 বনাব লাগে সেই 1 টো আহি গল এতিয়া তুমি এই 1 ৰ হেল্প লোৱা এই 1 ৰ হেল্প লৈ বাকি এলিমেন্ট দুটা 0 কৰি দিবা এই 1 ৰ হেল্প লৈ তুমি কি এই 1 ৰ যেটো হেল্প এই 1 ৰ হেল্প লৈ এই বাকি দুটা এলিমেন্ট 0 তো ইয়াতে তোমাৰ হ'ব কি ৰবা এখানে লিখি লও 0 1 -4 আৰু ইয়াতে হৈ আছে তোমাৰ 2 0 -1 এতে a হয় এতিয়া আমি কি কৰিব লাগিব এই যেটো 3 হৈ আছে তো 0 কৰিব লাগিব তো 3 to 0 0 কৰিব লাগে তাৰ মানে কোনটো চেঞ্জ কৰিব লাগিব ফাৰ্স্ট ৰো তো ফাৰ্স্ট ৰো এনেকৈ চেঞ্জ কৰিবা যে ফাৰ্স্ট ৰো -3 ইনটু সেকেন্ড ৰো আমি সেকেন্ড ৰোৰ হেল্প লবই লাগিব 1 ৰ হেল্প লম তাৰ মানে তো 1 3 - 3 0 -2 এটা তোমার কি হয়েছে 12 না তো -2 -12 তো মানে +12 -2 +10 হল একেদৰে 1 - 6 এটা তোমার 6 হৈ আছে তো 1 - 6 -5 0 - 0 আৰু 0 এটা তোমার 3 হৈছে না তো 0 - +3 হৈ গল এটো এতিয়া এই আরোটা যদি হৈ গল তোমাৰ 9 এই 9 ক 0 কৰিব লাগিব তো আমাৰ এবাৰ থাৰ্ড যেটো কলম আছে থাৰ্ড ৰো যেটো আছে থাৰ্ড ৰো আমি চেঞ্জ কৰিম এইদৰে চেঞ্জ কৰিম 9 ইনটু সেকেন্ড ৰো তো ইয়াতে তোমাৰ হ'ব 0 9 - 9 0 ঠিক আছে না এটা তোমাৰ কিমান হৈ আছে 9 মাল্টিপ্লাই কৰিলে 36 তো -11 and +36 that means +25 3 minus এটা তোমাৰ 9 মাল্টিপ্লাই কৰিছো তেতিয়া হ'ব তোমাৰ এটো 18 তো 9 3 minus 18 minus 15 1 minus 0 and then 0 minus -9 that means +9 হল তো তোমাৰ সেকেন্ড কলমও কমপ্লিট হৈ গল এটা লাস্ট তোমাৰ থার্ড কলম এটা থার্ড কলমত যেটো তোমাৰ এই লাস্ট এলিমেন্ট থাকে সেই এলিমেন্টটো 1 বনাব লাগে 1 থাকিলে তো ভাল কথা যদি তোমাৰ 1 থাকে এটা তো বহুত ভাল কথা কিন্তু যদি 1 না থাকে তেতে তোমাৰ 1 বনাব লাগিব ন তো 1 বনোৱাৰ কাৰণে ইয়াতে এটাই মেথড আছে হেতু হৈছে ডিভাইড কৰিব লাগিব বেলেগ কোনো মেথডে নাই ঠিক আছে 1 0 10 -5 0 3 এটো হৈছে তোমাৰ 0 1 -4 এটো হয় 2 0 -1 এটা এই লাস্ট যেটো আছে এই লাস্টটো চোৱা লাস্টত কি আছে 25 হৈ আছে এটো তো 1 বনাব লাগিব তো 1 বনাৰ কাৰণে কি কৰিবা তুমি ইয়াতে ডিভাইড কৰিব লাগিব 25 দি ঠিক আছে তো 25 দি ডিভাইড এটো তোমাৰ 1/25 এটো হ'ব 9/25 ইয়াতে কৰিলো আমি r3 ডিভাইড বাই 25 এখানে আমি কৰি দিলো ঠিক আছে হল লাইনটো 1 আহি গল এটা লাস্ট স্টেপটো হৈছে তোমাৰ বাকি দুটা 0 কৰিব লাগিব লাস্ট স্টেপ এটো আমাৰ তো এই 1 ৰ হেল্প লম আৰু এই 1 ৰ হেল্প লৈ আমি বাকি এলিমেন্ট দুটা আমি 0 কৰি দিম তো এটো তোমাৰ আছে 0 0 1 এটা আছে তোমাৰ -15/25 ন তাহলে ইয়াতে আমি লিখব 3/5 দি ক্যান্সেল কৰি দিলে 5 এটা 1 ডিভাইড বাই 25 এটা হয় 9 ডিভাইড বাই 25 হল এতিয়া আমাৰ প্ৰথমতে কইলো সেকেন্ড ৰো চেঞ্জ কৰিলো সেকেন্ড ৰো চেঞ্জ কৰিম কি দৰে চেঞ্জ কৰিম সেকেন্ড ৰো মাইনাস নহয় +4 ইনটু থার্ড रो 4 মাল্টিপ্লাই কৰি এড কৰিলে 0 হৈ যাব তো এটা তোমাৰ হ'ব 0 এটো হয় 1 এটো হয় 0 হৈ গল 0 এটো না এতিয়া চাবা এখানে ক্যালকুলেশন কৰি যাবা আমি থার্ড ৰোৰ লগত 4 মাল্টিপ্লাই কৰিম তাৰ পিছত আমি সেকেন্ড ৰো এড কৰিম তেতিয়া হলে তুমি চাবা এই 2 ৰ লগত এটো এড হ'ব না তো 2 minus 4 মাল্টিপ্লাই কৰিম না তাৰ মানে 4 মাল্টিপ্লাই কৰিলে এটো তোমাৰ হ'ব 12 আৰু ইয়াতে তলত আছে 5 তো কিমান হৈ আছে 10 minus 12 that means -2 divided by 5 এই ক্যালকুলেশন খিনি ভালদৰে কৰিব লাগিব লাস্ট যেটো তোমাৰ এই লাস্ট দু স্টেপ আহিব ইয়াতে তোমাৰ এই ফ্র্যাকশন আহিবই তো নেক্সট হ'ব এটো হল তো 0 plus 4/25 4 মাল্টিপ্লাই কৰিছো ন তো 4 divided by 25 হল এটা -1 এটা আছে -1 আৰু এটা 4 মাল্টিপ্লাই কৰিম তাৰ মানে
প্লাছ 36 ডিভাইড বাই 25 তো কিমান হয় 11 ডিভাইড বাই 25 সেকেন্ড ৰ কমপ্লিট হৈ গ'ল এতিয়া আমাক লাগিব থাৰ্ড ৰ সৰি ফাৰ্ষ্ট ৰ তো ফাৰ্ষ্ট ৰটো কৰিবা ফাৰ্ষ্ট ৰ কি কৰিব লাগিব চোৱা 10 আছে তাৰমানে 10 দি মাল্টিপ্লাই কৰিব লাগিব থাৰ্ড ৰৰ লগত আৰু তাৰ পিছত মাইনাস কৰিব লাগিব তো এতিয়া চোৱা 1 এটো 0 এটো 0 এতিয়া আমি থাৰ্ড ৰৰ লগত 10 মাল্টিপ্লাই কৰিম আৰু মাইনাস কোন কৰ পৰা ফাৰ্ষ্ট ৰৰ পৰা তো চবা -5 এই এলিমেন্টটো -5 ৰ পৰা মাইনাস হ'ব এটো তো মাইনাস মাইনাস প্লাস হৈ যাব আৰু এটো তোমাৰ হ'ব 30 ডিভাইড বাই 5 তেতিয়া হৈ আছে +5 বাই হয় নাই সৰি 1 এটো হৈ আছে এটো কি কৰি আছে এটো 1 এ হয় হয় নাই 1 এ হয় চোৱা তুমি এটো 1 হৈ আছে +1 একেদৰে 0 আৰু এটো তোমাৰ হ'ব 10 বাই 25 তো 0 মাইনাস 10 বাই 25 0 minus 10 by 25 so minus 2 by 5 এতিয়া এটো 3 minus 10 multiply কৰিম ন তাৰমানে এটো 90 divide by 25 তেতিয়া হল 75 minus 90 that means 15 by 25 তো minus 15 by 25 হলে minus 3 divide by 5 ক্যালকুলেশন খিনি কৰিব লাগিব হা এখানে উপায় নাই আৰু সো আমাৰ হৈ গল I equal to b into a where b means a inverse b is the inverse of a minus 3 by 5 1 by 25 9 by 25 তাৰপিছত minus 2 by 5 4 by 25 then 11 divide by 25 1 minus 2 divide by 5 and minus 3 divide by 5 এখানে आंसर তো এইটো অঙ্ক কৰোতে তোমাৰ বহুত কেয়ারফুলি কৰিব লাগিব এই মাইনাস প্লাসত বহুত দিগদাৰ দিয়ে হ্যাঁ মাইনাস প্লাসে বহুত গন্ডগোল লগায় তো তোমাৰ এটো কেয়ারফুলি কৰিব লাগিব যাতে এই মাইনাস প্লাস যাতে ঠিক কৈ হয় আৰু একদম মানে তোমাৰ মনোযোগৰে কৰিব লাগিব নহলে ভুল হৈ যাব ঠিক আছে মেথডটো বুজি পাইছা ঠিক আছে মেইন হৈছে মেথডটো যদি ধৰিব পাৰা তেতিয়া তোমাৰ ইয়াতে ক্যালকুলেশনটো ঠিকঠাক কৰিলে आंसर মিলিবই হ্যাঁ এটা নেক্সট চাবা নেক্সট আৰু এটা আছে চোৱা এই তিনটাৰ কিন্তু আহি থাকে হ্যাঁ আৰু এটা एग्जांपल আছে एग्जांपलটো তোমালোকে চাই লবা চাবা ইয়াতে তোমাৰ হ'ব a is equal to I into a তো a লিখি দিয়া a মানে হৈ আছে 2 0 -1 5 1 0 0 1 3 is equal to 1 0 0 0 1 0 0 0 1 হল into a এটা সবা ফার্স্ট স্টেপটো হৈছে 1 বনাব লাগে 1 আছে নেকি সব ফার্স্ট কলমত 1 আছে নেকি নাই কতো নাই 1 না ফার্স্ট কলমৰ কতো 1 নাই তাৰ মানে ফার্স্ট আমাৰ 1 এ বনাব লাগিব তো কেনেকৈ বনাবা সবা আমি সেকেন্ড ৰৰ পৰা যদি আমি সেকেন্ড ৰৰ পৰা যদি 2 ইনটু ফার্স্ট কৰি দিও হ'ব না 1 5 - 4 1 হৈ আছে ন 5 - 4 1 হৈ আছে সো আমি ইয়াতে কৰি আছো কি যে সেকেন্ড ৰ চেঞ্জ কৰিম বাকি বিলাক সেম ৰাখিম বাকি কেটা সেম থাকিব এটা তোমাৰ আছে 0 1 3 0 0 1 সেম থাকিব অকল চেঞ্জ কৰি আছো আমি সেকেন্ড ৰ তো সেকেন্ড ৰ কি হ'ব সবা 5 - 4 1 1 - 0 1 0 - 2 তাৰ মানে +2 হয়না 0 সেকেন্ড ৰ পৰা আমি মাইনাস কৰি তো 0 - প্লাস +2 ঠিক আছে একেদৰে 0 - 2 1 - 0 0 - 0 কমপ্লিট এতিয়া আমাৰ 1 টো আহি গল এই 1 টো লম ওপৰত এই 1 টো ওপৰত লৈ আছো তাৰ মানে সেকেন্ড ৰোক লৈ আছো মই ফার্স্ট ৰোত আৰু ফার্স্টক লৈ আছো সেকেন্ড ৰোত নেক্সট আমাৰ কৰিব লাগিব বাকি কেটা 0 ঠিক আছে বাকি কেটা 0 কৰিব লাগিব তো এতিয়া আমি নেক্সট স্টেপত যাম যে যাতে বাকি কেটা 0 হয় চাবা তো ইয়াতে তোমাৰ ইয়াতে 1 1 2 আৰু ইয়াতে আছে তোমাৰ -2 1 0 আৰু থাৰ্ড ৰো তুমি চাবা 0 অলৰেডি হৈ আছে তো একো চেঞ্জ কৰিব নালাগে যেনেকুৱা আছে সেম লিখি যাবা তো চেঞ্জ কৰিব লাগিব অকল সেকেন্ড ৰো যাতে 0 হয় হ্যাঁ 0 হয় যাতে
তো আমি ইয়াতে চেঞ্জ কৰিম সেকেন্ড ৰ কেনেকৈ চেঞ্জ কৰিম সেকেন্ড ৰ মাইনাস 2 ইনটু ফার্স্ট ৰ 2 minus 2 0 তো 0 minus 2 है ना 0 minus 2 हो तो ये तुम्हारा 4 हुए से तो -1 -4 -5 ठीक है ना -1 -4 तो -5 ठीक है 1 and then minus plus 4 5 और এটা হচ্ছে 0 minus 2 and 0 minus 0 কমপ্লিট হল এতিয়া এতিয়া তোমার ফার্স্ট কলমটো কমপ্লিট হৈ গল এতিয়া আমি সেকেন্ড কলমত যাম তো সেকেন্ড কলমত চোৱা এইখিনি ভিতৰত 1 আছে নেকি এইখিনি ভিতৰত 1 আছে তো যদি 1 আছে সেই 1 টো আমাৰ পজিশন ক'ত ল'ব লাগিব এই ইয়াতে ল'ব লাগিব না আমাৰ A22 পজিশন য'ত আছে তাতে ল'ব লাগিব তো সেইখিনিতে আমি পজিশনটো লৈ যাম কি কৰিম যে আমি সেকেন্ড ৰ আৰু থাৰ্ড ৰ ইন্টারচেঞ্জ কৰি দিম তেতিয়া হলে 0 1 3 0 0 1 আহি যাব আৰু 0 -2 -5 5 -2 0 ইয়াতে আহি যাব হল এতিয়া তোমাৰ নেক্সট কাম হ'ব এই 1 ৰ হেল্প লৈ বাকি তোমাৰ 0 কৰিব লাগিব এই 1 ৰ হেল্প লৈ মাজত যেটো 1 আছে সেই 1 ৰ হেল্প লৈ বাকি দুটা এলিমেন্ট 0 কৰিব লাগিব তো তাৰ কাৰণে তোমাৰ চেঞ্জ কৰিব লাগিব কি চেঞ্জ কৰিব লাগিব ফার্স্ট ৰ এন্ড থার্ড ৰ তো ফার্স্ট ৰ আৰু থার্ড ৰ এতিয়া আমি চেঞ্জ কৰিম তো ফার্স্ট ৰ আমি চেঞ্জ কৰি লওঁ ফার্স্ট ৰটো কেনেকৈ চেঞ্জ কৰিবা যে ফার্স্ট ৰ পৰা সেকেন্ড ৰ মাইনাস কৰিলে 0 হৈ আছে তো 1 - 0 1 1 - 1 0 2 - 3 -1 -2 - 0 -2 ঠিক আছে না মাইনাস কৰি যোৱা কেৱল এতে তোমাৰ হৈছে -2 -0 -2 1 - 0 1 and 0 - 1 -1 হৈ গল কমপ্লিট হৈ গল 0 আহি গৈছে এতিয়া এতিয়া তোমাৰ কৰিব লাগিব এই যেটো তোমাৰ থাৰ্ড ৰ -2 হৈ আছে হেতু 0 কৰিব লাগিব তাৰ মানে আমাৰ এবাৰ থাৰ্ড ৰ চেঞ্জ কৰিব লাগিব থাৰ্ড ৰ লগত প্লাস কৰিব লাগিব 2 ইনটু ফার্স্ট ৰ সৰি সেকেন্ড ৰ তো সোয়া 0 -2 + 2 0 -5 + 6 1 তো এটাকে একেদৰে 5 + 0 5 -2 আৰু এটো হ'ব তোমাৰ 0 + 2 + 2 হৈ গল এটা লাস্ট আমি থার্ড কলমত আহিলো তো থার্ড কলমত কৰিব লাগিব কি থার্ড কলমত এই যেটো লাস্ট এলিমেন্ট আছে হেতু 1 কৰিব লাগে তো 1 তো অলৰেডি হৈ আছে ন 1 অলৰেডি হৈ আছে 0 0 1 এই 1 হৈ আছে তো বাকি তো এটা স্টেপ কমি গল এটা তোমাৰ নেক্সট স্টেপ যেটো হ'ব সেই স্টেপটো হ'ব যে এই 1 ৰ হেল্প লৈ বাকি দুটা 0 কৰিব লাগিব তাৰ মানে আমাৰ এবাৰ R1 ক চেঞ্জ কৰিব লাগিব R3 ৰ হেল্প লৈ তো R1 ৰ লগত R3 এড কৰি দিয়া 1 0 এটো তোমাৰ হ'ব 0 এটো তোমাৰ এটো হৈছে 3 1 - 2 -1 and then +1 হৈ গল এতিয়া তোমাৰ আৰু কৰিব লাগিব কি সেকেন্ড ৰ চেঞ্জ তো সেকেন্ড ৰত কি আছে চোৱা সেকেন্ড ৰত আছে 3 তো 3 টো যদি 0 কৰিব লাগে তেতিয়া হলে 3 ইনটু থার্ড ৰ তেতিয়া মাইনাস কৰিলে হৈ যাব ন তো এটো তোমাৰ হৈছে 0 1 3 - 3 0 চোৱা 0 মাইনাস এটো তোমাৰ 3 মাল্টিপ্লাই কৰিছো চবা 0 - 15 0 - 6 তেতিয়া হ'ব +6 1 - 6 হনা 1 - 6 তেতিয়া হ'ব -5 কমপ্লিট ন তেতিয়া হলে ইয়াতে পালা I is equal to B A therefore A inverse is equal to B and B is equal to 3 - 1 + 1 -15 6 - 5 আর ওই আছে 5 - 2 + 2 এখানে আমার आंसर হৈ আছে বুঝিবলা নিশ্চয় মেইন মেথডটো ধৰিব পাইছো ন মেইন তোমাৰ হৈছে মেথড ঠিক আছে নাম্বার যিকোনো হ'ব পাৰে মেথডটোহে মেইন মেথডটো কৰিবা আৰু তাৰ লগে লগে এই তিনটা প্ৰবলেম আৰু এক্সাম্পলত কৰি দিয়া আছে এটা কোৱেশ্চন সেই কোৱেশ্চনটো অলপ প্ৰেক্টিস ৰাখিবা হৈ যাব তেতিয়াহলে এটা চাবা এইটো এটা কোৱেশ্চন হয় 3.2 এক্সাৰসাইজৰ হ্যাঁ এটা ৰৈ আছিল বহুত ইম্পৰ্টেন্ট কোৱেশ্চন হয় আহি থাকে এটো তো এটা ৰৈ আছিল এটো কৰি দিও ইয়াতে কি কৈছে চাবা ইয়াতে a কৈ আছে a2 কৈ আছে 0 -10 α/2 হয় +10 α/2 আৰু এতে আছে 0 এইখিনি কৈ দিছে এন্ড I কৈ আছে আইডেন্টিটি ম্যাট্ৰিক্স তেতিয়া হলে দেখুৱাব লাগে I + a = এইখিনি দেখুৱাব লাগে তো আমি প্ৰথমতে লেফট হ্যান্ড সাইডে উলিয়াইছো লেফট হ্যান্ড সাইড হ'ব I + a
তো আইডেন্টিটি মেট্ৰিক্স 1 0 0 1 তাৰ লগত এড কৰিবা এ মেট্ৰিক্স 0 -10 আলফা বাই 2 +10 আলফা বাই 2 আৰু এটা হ'ব 0 এটা এড কৰা এড কৰিলে হ'ব 1 এটা হয় -10 আলফা বাই 2 এড কৰি আছো ন এটা হৈ আছে তোমাৰ +10 আলফা বাই 2 1 + 0 1 আমাৰ লেফট হ্যান্ড সাইড কমপ্লিট হ'ল লেফট হ্যান্ড সাইড কমপ্লিট এতিয়া আমাক লাগিব রাইট হ্যান্ড সাইড তো রাইট হ্যান্ড সাইডত চোৱা কি আছে রাইট হ্যান্ড সাইডত আছে i - a and cos alpha - sin alpha এখিনি মিলাব লাগে তো আমি লিখি লওঁ রাইট হ্যান্ড সাইড আছে i - a তার লগত মাল্টিপ্লাই হ'ব cos minus sin ইয়াতে আছে প্লাস sin হয় আৰু ইয়াতে আছে তোমাৰ cos alpha এখানে আছে এতিয়া ইয়াতে তুমি i minus a কি হ'ব লিখি লোৱা i minus a কি হ'ব তুমি চোৱা ওপৰত আমি কি কৰিলো i plus a তো তাৰে পৰাই তো আমি ক'ব পাৰো না i minus a কি হ'ব আমাৰ এক লাইন নিলিখিলেও হ'ব ওপৰৰ পৰা চাই ক'ব পাৰিবা তো ন তোমাৰ যদি ইয়াতে যদি মাইনাস থাকে তুমি চাবা এইখিনি পজিশনত যদি মাইনাস থাকে এইখিনি পজিশনত এই প্লাসৰ ঠাইত i plus a মাইনাস যদি থাকে তেতিয়া কি হ'ব 1 - 0 1 হয় না নাই এইখিনি তো হ'ব মাইনাস কৰিলে ইয়াতে তোমাৰ -10 আছিলে ইয়াতে তুমি পাবা +10 আলফা বাই 2 হয় এতিয়া তোমাৰ কাম কি হ'ব চাবা এতিয়া তোমাৰ ইয়াতে কি কৰিব লাগিব তুমি নিজে বুজি পাইছা মাল্টিপ্লাই কৰিব লাগিব নিশ্চয় তো মাল্টিপ্লাই তো শিকিছা কেনেকৈ মাল্টিপ্লাই কৰিব লাগে সেই মাল্টিপ্লাইটো কৰি লিয়া যে ইয়াতে তোমাৰ হ'ব cos alpha প্লাস হয় প্লাস sin alpha আৰু তাৰ লগত মাল্টিপ্লাই হ'ব 10 alpha by 2 কৰিলো এতিয়া ইয়াতে তোমাৰ হৈ আছে -sin alpha আৰু cos alpha 10 alpha by 2 হৈ গ'ল এতিয়া সেকেন্ড ৰোৰ লগত মাইনাস cos alpha 10 alpha by 2 আৰু তাৰ লগত প্লাস হৈ আছে sin alpha মাল্টিপ্লাই কৰি আছো ন এতে হ'ব তোমাৰ sin alpha 10 alpha by 2 লগত প্লাস হ'ব cos alpha হৈ গ'ল মাল্টিপ্লাই কৰিলে এতিয়া নেক্সট লাইন কি কৰিবা এই য'ত তোমাৰ 10 হৈ আছে 10 alpha by 2 ঠিক আছে য'ত তোমাৰ 10 alpha by 2 হৈ আছে তুমি কৰিবা কি অকল তুমি এই 10 alpha by 2 লিখা sin alpha by 2 ডিভাইড বাই cos alpha by 2 প্রত্যেকতে লিখা -sin alpha প্লাস cos alpha sin alpha by 2 ডিভাইড বাই cos alpha by 2 প্রত্যেকতে লিখিবা সেম লাইনটো সেম লিখিবা অকল তোমাৰ লিখিব লাগিব 10 মানে sin by cos ঠিক আছে এইখিনি কৰিবা sin alpha by 2 ডিভাইড বাই cos alpha by 2 প্লাস sin alpha একেদৰে এটো হ'ব sin alpha প্লাস নহয় sin alpha by 2 ডিভাইড বাই cos alpha by 2 প্লাস cos alpha হল তো এই লাইনত আমি কৰিলো কি কেৱল 10 alpha by 2 লিখিছো sin by cos মন থাকিব নেক্সট লাইন কৰিব লাগিব তোমাৰ ইয়াতে এলসিএম প্ৰত্যেকতে তুমি এলসিএম লোৱা প্ৰত্যেকতে এলসিএম লোৱা ঠিক আছে প্রত্যেকতে লোৱা তুমি এলসিএম লোৱা এলসিএম লোৱা কি হ'ব এলসিএম ললে কি হ'ব cos alpha হ'ব ন এলসিএম ললে cos alpha আহিব তো লিখি লোৱা cos alpha by 2 ইয়াতে তোমাৰ হ'ব cos alpha by 2 প্লাস sin alpha by 2 এলসিএম লৈছো ন ইয়াতে তোমাৰ হৈ আছে মাইনাস sin alpha cos alpha by 2 plus cos alpha sin alpha by 2 আর ডিভাইড বাই হৈ আছে cos alpha by 2 একেদৰে ইয়াতে লোৱা এলসিএম ইয়াতে তোমাৰ হৈ আছে মাইনাস cos alpha sin alpha by 2 plus sin alpha cos alpha by 2 আৰু ইয়াতে হৈছে cos alpha by 2 এলসিএম লোৱা sin alpha by 2 আৰু ইয়াতে হৈছে cos alpha by 2 এলসিএম লৈছো এতিয়া তুমি লক্ষ্য কৰা প্ৰত্যেকতে এটা ফৰ্মুলা হৈ আছে হয় না প্ৰত্যেকতে ফৰ্মুলা হৈ আছে
চোৱা কেনেকুৱা ফৰ্মুলা হৈ আছে এইটো হৈ আছে তোমাৰ cos a minus b cos a minus b cos a cos b plus sin a sin b একেদৰে তুমি ইয়াতে চাবা ইয়াতে কি হৈ আছে চোৱা যদি মাইনাছ কমন লওঁ হয়না যদি মাইনাছ কমন লওঁ তেতিয়া কি হয় কি ফৰ্মুলা হয় তুমি লক্ষ্য কৰা মই মাইনাছ কমন লৈছোঁ তেতিয়া হ'ব sin a cos b minus cos a sin b তেতিয়া তোমাৰ ফৰ্মুলাটো হ'ব sin a minus b sin a minus b ফৰ্মুলা হৈ আছে হয় না নাই একেদৰে তুমি ইয়াতে চোৱা ইয়াতে কি ফৰ্মুলা হৈ আছে sin a cos b minus cos a sin b ইয়াতো সেম sin a minus b sin a minus b হৈ আছে তো তুমি লিখি দিয়া sin a minus b alpha minus alpha by 2 একেদৰে তুমি ইয়াতে এলচিএম লোৱা cos alpha by 2 আৰু ইয়াতে হৈ আছে তোমাৰ সৰি এটো cos ৰ ফৰ্মুলা হৈ আছে ন cos a cos b minus sin a sin b है ना cos ৰ ফৰ্মুলা হয় তো cos alpha minus alpha by 2 বুজি পালা এতিয়া নেক্সট লাইনটো কি কবা নেক্সট লাইনটো কবা যে এটো হ'ব cos alpha by 2 ডিভাইড বাই cos alpha by 2 এটো হ'ব minus alpha by 2 ডিভাইড বাই cos alpha by 2 এটো হৈছে তোমাৰ sin alpha by 2 ডিভাইড বাই cos alpha by 2 আৰু এইখিনিত আছে cos alpha by 2 ডিভাইড বাই cos alpha by 2 দ্যাট মিন্স আমি পালো 1 minus 10 alpha by 2 এটো হৈছে plus 10 alpha by 2 আৰু এটো হৈছে 1 হয় না নাই তো এটা তুমি লক্ষ্য কৰা এই যেটো आंसर পালো আৰু এই ওপৰত যেটো মই आंसर পাইছিলো লেফট হ্যান্ড সাইডৰ সোয়া সেম আছে হয় না তো আমি কব পাৰো যে লেফট হ্যান্ড সাইড ইজ ইকুয়াল টু রাইট হ্যান্ড সাইড হয় লেফট হ্যান্ড সাইড ইকুয়াল টু রাইট হ্যান্ড সাইড তো এখানে প্রুফ হয়ে যাব আরেকবার সোয়া স্টেপ কেটা চাবা স্টেপ কেটা কি কি কৰিছো লক্ষ্য কৰিবা ফার্স্ট আমি i - a বহালো দেন মাল্টিপ্লাই কৰিলো মাল্টিপ্লাই কৰাৰ পিছত যত যত 10 আছে 10 আলফা বাই 2 তাতে লিখিছো sin বাই cos ঠিক আছে যেতে sin বাই cos লিখিলো এলসিএম লও বাৰো প্ৰত্যেকতে এলসিএম লৈছো যেতেই এলসিএম লৈছো আমি পাইছো কি প্ৰত্যেকতে এটা ফৰ্মুলা হৈ আছে sin বা cos ৰ ফৰ্মুলা লিখিলো লিখাৰ পিছত সব মিলি গৈছে একই মনত ৰাখব একই কথা নাই স্টেপ বাই স্টেপ কৰি যাবা বঢ়িয়াকে মিলি যাব 6 মাৰ্ক থাকে এই অংকত হ্যাঁ বোর্ড লেভেলৰ কাৰণে কৈছো 6 মাৰ্ক থাকে এটো ভালদৰে প্ৰেক্টিস ৰাখিবা আহি যাব হ্যাঁ পৰীক্ষাৰ আগত নচালেও তোমাৰ মনত থাকি যাব স্টেপ কেটা হ'ব তো এইখিনি তোমাৰ আছিল হয় এতিয়া আমি লেসনটো তো হেকে হল এটা লাস্ট যেটো পার্ট আছে মিক্স যেটো পার্ট আছে সেই পার্টটো আমি কৰি যাম আৰু তাৰ পিছত কিছু কোৱেশ্চন আমি বাহিৰা কোৱেশ্চন কৰি যাম হ'ব আজি কাৰণে হ'ব থ্যাংক ইউ